মই আজি চেঙা সমষ্টিৰ কাৰণে আজি দলীয় প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গতিকে মই অহা দিনত আপোনালোকে জানে যে ক'বলৈ গ'লে চেঙা সমষ্টি এনেকুৱা এটা মানে দুখীয়া দৰিদ্ৰ সমষ্টি, ক'বলৈ গ'লে অসমৰ ভিতৰতকৈ আটাইতকৈ দুখীয়া দৰিদ্ৰ সমষ্টি। গতিকে তাৰে পৰা মই প্ৰতিনিধিত্ব কৰাৰ কাৰণে আজি আমাৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰিছোঁ। মোৰ উদ্দেশ্য এটাই যে আজি চেঙা সমষ্টিত ক'বলৈ গ'লে দক্ষিণ পাৰ আৰু পশ্চিম পাৰ তাৰে মানুহৰ যি সমস্যা, যোগাযোগৰ একেবাৰে বিচ্ছিন্ন অৱস্থা। গতিকে মই এইটো কাৰণে ইয়াত প্ৰাৰ্থিত্ব বিচাৰিছোঁ যে আমাৰ এই ইপাৰ সিপাৰৰ সমস্যাটো যাতে আমি সমাধান কৰিব পাৰোঁ। যিটো আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি যিটো দলং, সেইটো এটা ইম্পৰ্টেণ্ট। কাৰণ স্বাধীনতাৰ পিছতেই ক'বলৈ গ'লে চেঙা সমষ্টিবাসীয়ে এই ব্ৰিজটোৰ কাৰণে তেওঁলোকে যোগাযোগ বিচ্ছিন্ন হৈ গৈছে। তাৰ কাৰণে মই এইটো এটা মূল উদ্দেশ্য হ'ব। আজি চেঙা সমষ্টিৰ চৰ চাপৰি অঞ্চলত ক'বলৈ গ'লে শিক্ষিত যদিও আছে, যুৱকসকলৰ সংস্থাপনৰ ব্যৱস্থা নাই। তাৰ কাৰণে মই যুৱকসকলৰ কাৰণে সংস্থাপনৰ কাৰণে মই ব্যৱস্থা কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু আমাৰ চৰ চাপৰিবিলাকত যদিও শিক্ষিত হৈছে, কিন্তু আমাৰ ভাল তেনেকুৱা স্কুল কলেজ নাই। আজি মেডিকেল ডিপাৰ্টমেণ্ট, স্বাস্থ্য বিভাগ অতিকৈ মানে ক'বলৈ গ'লে বেয়া পৰিস্থিতিত আমাৰ চেঙা সমষ্টি ক'বলৈ গ'লে এটা এনেকুৱা ৰাস্তা ঘাট, তেনেকুৱা যাতায়াত ব্যৱস্থাৰ ক'বলৈ গ'লে কোনো অৱস্থাই নাই। তেনেকুৱা এটা পৰিস্থিতিৰ পৰা যাতে অহা দিনত আমি এই চেঙা সমষ্টিবাসী ৰাইজক আমি বচাব পাৰোঁ, তাৰ কাৰণে মই প্ৰাৰ্থী হৈছোঁ। গতিকে মই আশা কৰিছোঁ যে দলৰ হাইকমাণ্ডে মোক বিবেচনা কৰিব। প্ৰায় বিগত 24 বছৰ কংগ্ৰেছ দলৰ সৈনিক হিচাপে কাম কৰি আছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এতিয়া কাম কৰি আছোঁ। গতিকে আমাৰ হাইকমাণ্ডৰ ওপৰত আস্থা আৰু বিশ্বাস আছে যে দলে বিবেচনা কৰিলে মই চেঙা সমষ্টিবাসীৰ আশীৰ্বাদ থাকিলে তেতিয়াহ'লে মই এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু। চাওক, দলৰ হাইকমাণ্ডে যিটো কৰিব সেইটোৱে আমি মানি ল'ম। তাৰ কাৰণ আমি প্ৰথম কথা হ'ল মই কংগ্ৰেছ দলৰ এটা সৈনিক। গতিকে মই হাইকমাণ্ডৰ ওপৰত পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। আপোনালোকে জানে এতিয়া আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই হওক, আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আছে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে, আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন আপোনালোকে জানে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক যেতিয়াৰ পৰা নিযুক্তি দিছে, অসমৰ সকলো কংগ্ৰেছ কৰ্মী উৎসাহিত হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ এক নিকাপ যে আমাৰ টিকেট মানে আমাৰ এবাৰ হ'ব, তাৰ কাৰণে সকলো প্ৰাৰ্থী যুৱকসকল আগবাঢ়ি আহিছে। গতিকে মোৰ হাইকমাণ্ডৰ ওপৰত পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে যিহেতু কংগ্ৰেছ দলৰ এজন সৈনিক, গতিকে ময়ো বিগত 24-25 বছৰ হ'ল কংগ্ৰেছ দলৰ লগত কাম কৰি আছোঁ। NSUৰ পৰা কলেজ ষ্টুডেণ্টৰ পৰা আজিলৈকে কণ্টিনিউৱাছলি কাম কৰি আছোঁ। গতিকে মোৰ হাইকমাণ্ডৰ ওপৰত পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে মোক হাইকমাণ্ডে বিবেচনা কৰিব, আৰু হাইকমাণ্ডে বিবেচনা কৰিলে মই চেঙা সমষ্টিবাসীৰ আশীৰ্বাদ লৈ পেলাই মই আগবাঢ়ি গৈ থাকিম ইনশাআল্লাহ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।